মন্ত্ৰী অশোক সিংহলৰ জলসিঞ্চন বিভাগত ব্যাগম কেলেংকাৰী। কেলেংকাৰীৰ বিৰুদ্ধে বিধানসভাত সভাস্থগিত প্ৰস্তাৱ কংগ্ৰেছৰ। সদন কমিটিৰ দাবীত অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ বিৰোধী। বিৰোধীৰ প্ৰতিবাদত দুবাৰকৈ স্থগিত হ'ল সদনৰ কাম কাজ। 10 মিনিটৰ বাবে বিধায়ক অখিল গগৈক নিলম্বন উপাধ্যক্ষৰ। শুকুৰবাৰে বিধানসভাৰ মজিয়াত বিৰোধীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয় বিতৰ্কিত মন্ত্ৰী অশোক সিংহল। মন্ত্ৰী অশোক সিংহলৰ জলসিঞ্চন বিভাগত ঠিকা আবণ্টনৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে বিৰোধীয়ে। একেদৰে মন্ত্ৰীজনৰ পূৰ্বৰ গুৱাহাটী উন্নয়ন বিভাগে অত্যধিক মূল্যত ছুপাৰ চাকাৰ ক্ৰয়ৰ নামতো কেলেংকাৰী হোৱাৰ অভিযোগ তুলি এই সন্দৰ্ভত আলোচনা কৰিবলৈ সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। অশোক সিংহল ডাঙৰীয়াৰ জলসিঞ্চন বিভাগত ঠিকা আবণ্টনৰ কেলেংকাৰী আৰু পূৰ্বৰ বিভাগত অত্যাধিক মূল্যত ছুপাৰ চাকাৰ ক্ৰয়ত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত সদনৰ অন্য কাৰ্যসূচী আজি বাতিল কৰি আলোচনাৰ বাবে আপোনাৰ ওচৰত এটা প্ৰস্তাৱ আগবঢ়াইছো। মাননীয় মন্ত্ৰী মহোদয়ে সংবিধান ৰক্ষাৰ নিৰপেক্ষভাৱে সকলো কাম কৰা শপত লৈছে। ইয়াত আমি স্বচ্ছতা দেখা নাই আৰু নিৰপেক্ষতা দেখা নাই। আপুনি সেই গতিকে অনুমতি দিব লাগে। অৱশ্যে মন্ত্ৰী অশোক সিংহলৰ কেলেংকাৰীৰ অভিযোগক লৈ বিৰোধীয়ে উত্থাপন কৰা সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। গতিকে এইটো আমি অন্য দিনতো আলোচনা কৰিব পাৰোঁ। সেইকাৰণে আজি এডজৰ্ণমেণ্টৰ যিটো আপোনালোকে নটিচ দিছে সেইটো মই অগ্ৰাহ্য কৰিছোঁ। মেটাৰটো ইম্পৰ্টেণ্ট, কিন্তু মই কৈছোঁ কি আজি নালাগে। অধ্যক্ষৰ ৰুলিঙৰ পিছতে সভাস্থগিত প্ৰস্তাৱৰ সপক্ষে যুক্তি দিবলৈ গৈ মন্ত্ৰী অশোক সিংহলৰ কেলেংকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সদন কমিটি গঠনৰ দাবী দেৱব্ৰত শইকীয়াৰ। তেওঁ অশোক সিংহালৰ PA বুলি কোৱা শুনিছোঁ আমি, আৰু এটা ৰাষ্ট্ৰীয় দলৰো তেওঁ সদস্য, যিটো দল এটা সময়ত ভাৰত চৰকাৰে বেন কৰিছিল দুবাৰকৈ। সেই দলৰ সদস্যজনৰ ফাৰ্মখনে এতিয়া অসমৰ কোটি কোটি টকাৰ কাম কৰিছে আৰু পানী ওলোৱা নাই। ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সভাস্থগিত প্ৰস্তাৱ আৰু সদন কমিটি গঠনৰ দাবী নস্যাৎ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। জলসিঞ্চনৰ ক্ষেত্ৰত যিটো আজি সভাস্থগিত প্ৰস্তাৱ আনিছে, গতিকে এই বিষয়টো অধ্যক্ষ মহোদয় আমাৰ ৰুলছৰ ভিত্তিত বিষয়টো হ'লে ভাল হয়। আৰু সদন কমিটি কৰাৰ যুক্তি এইকাৰণে নাই যে গোটেই বিষয়টো তন্নকৈ আলোচনা কৰাৰ কাৰণে আমাৰ আছে, মানে ব্যৱস্থা আছে। ইয়াৰ পিছতে মন্ত্ৰী অশোক সিংহলৰ কেলেংকাৰীক লৈ বিধানসভাৰ মজিয়াত সৰব হৈ উঠে সকলো বিৰোধী বিধায়ক। বিধায়ক অখিল গগৈৰ অভিযোগ, খেতিয়কৰ টকা খাইছে মন্ত্ৰীয়ে। মন্ত্ৰীৰ পকেটত সোমাইছে জলসিঞ্চনৰ টকা। কেলেংকাৰীক লৈ সদন কমিটি গঠনৰ দাবী অখিল গগৈ। আমাৰ খেতিয়কৰ পইচাবিলাক চব ঠিকাদাৰক খুৱাই দিব অশোক সিংহল ডাঙৰীয়াই, তাৰপিছত সদন কমিটি কৰিব নোৱাৰিব। নাই, সদন কমিটি হ'ব লাগিব ছাৰ। এইটোৰ ওপৰত সদন কমিটি কৰক ছাৰ। গোটেই ইৰিগেশ্যনৰ পইচা খাই শেষ, এটা পানী যোগান নাই ক'তো। চব অশোক সিংহল ডিপাৰ্টমেণ্টে গোটেই পইচা খাই এইটোৰ ওপৰত তদন্ত কমিটি আছে। AIDF বিধায়ক ৰফিকুল ইছলামৰ দাবী, তদন্ত নোহোৱালৈকে অব্যাহত দিয়ক মন্ত্ৰী অশোক সিংহলক। তদন্ত হোৱালৈকে মন্ত্ৰী ডাঙৰে অব্যাহতি লওক। ইনকুৱাৰী হোৱালৈকে মন্ত্ৰী এই মন্ত্ৰীজনৰ বিৰুদ্ধে বহুত অভিযোগ, এওঁৰ বিৰুদ্ধে বহুত অভিযোগ। অশোক সিংহলক কনফ্লিক্টৰ পৰা অপসাৰণ কৰিব লাগে। ইয়াৰ পিছতে নিজ নিজ আসনৰ পৰা উঠি গৈ অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী বিধায়কসকলে। হাতে হাতে প্লে কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ বিৰোধী। বিৰোধীৰ প্ৰতিবাদৰ মাজতে 10 মিনিটৰ বাবে সদন স্থগিত ঘোষণা অধ্যক্ষৰ। 10 মিনিটৰ পিছত পুনৰ সদনৰ কাম কাজ আৰম্ভ হোৱাত মন্ত্ৰী অশোক সিংহলৰ কেলেংকাৰীৰ বিৰুদ্ধে সদন কমিটি গঠনৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখে বিৰোধী বিধায়কসকলে। মন্ত্ৰী অশোক সিংহলে আমাৰ খেতিয়কৰ গোটেই টকা খাই শেষ কৰি দিলে। কোনো ঠাইতে পানী চানী নাই, আৰু ছুপাৰ চাকাৰৰ নামতো ছাৰ গোটেই পইচা খাই শেষ কৰি দিলে। এইটোৰ ওপৰত ছাৰ সদন কমিটি হ'ব লাগে ছাৰ। সদন কমিটি লাগে, সদন কমিটি লাগে ছাৰ। এক টোপাল পানী নাই ছাৰ, এক টোপাল পানী নাই, চব মন্ত্ৰী পকেটত লাগে ছাৰ। ছাৰ আমাৰ সদন কমিটি দিয়ক ছাৰ, সদন কমিটি দিয়ক ছাৰ। সদন কমিটি লাগে ছাৰ। বিৰোধীৰ হুলস্থুলীয়া পৰিৱেশৰ বাবে পুনৰ 10 মিনিট সময় সদন স্থগিত ঘোষণা কৰে উপাধ্যক্ষই। ইয়াৰ পিছত পুনৰ সদনৰ কাম কাজ আৰম্ভ হোৱাত সদন কমিটি গঠনৰ দাবীত অটল থাকে বিধায়ক অখিল গগৈ। এইবাৰ অৱশ্যে আন বিৰোধী বিধায়কসকল সৰব হৈ থকা পৰিলক্ষিত নহ'ল। উপাধ্যক্ষই বিধায়ক অখিল গগৈক
বাৰে বাৰে বহিবলৈ নিৰ্দেশ দিয়ে যদিও তেওঁ নিজৰ দাবীত অটল থকাত 10 মিনিটৰ বাবে অখিল গগৈক নিলম্বন কৰে উপাধ্যক্ষই। ইপিনে সদনৰ বাহিৰতো মন্ত্ৰী অশোক সিংহলৰ কেলেংকাৰীক লৈ সৰব হৈ পৰে একাংশ বিৰোধী বিধায়ক। ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণ দাসৰ সৈতে মুন গোস্বামীৰ ৰিপৰ্ট NKTV।